লায়ন্স ক্লাবৰ উদ্যোগত মহানগৰীৰ বিশ্বৰত্ন হোটেলত দ্বিতীয়বাৰৰ বাবে মহিলা সবলীকৰণৰ ক্ষেত্ৰত অনুষ্ঠিত হয় আলোচনা চক্ৰ। অনুষ্ঠানত উপস্থিত থাকে কেইবাগৰাকীও সফল মহিলা, সফলতাৰ কাহিনীও বৰ্ণনা কৰে বিশিষ্ট অতিথিসকলে। কেনেদৰে মহিলা সজাগতা আৰু স্বাৱলম্বী হ'ব পাৰে তাৰ ওপৰতো আলোচনা কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে বহুকেইগৰাকী উদ্যমী মহিলাৰ লগতে যুৱক যুৱতী। আমি প্ৰগ্ৰামটো যোৱা বছৰো কৰিছিলোঁ ৱেবছ অফ ওমেন। এইকাৰণে এই বছৰ আমি নামটো ৰাখিছোঁ ৱেবছ অফ ওমেন 2.0। এইটো মেইন পাৰ্পজটো হ'ল ওমেন এম্পাৱাৰমেণ্ট। পাৰ্পজটো সেইটোৱে হয় যাতে মহিলাবিলাকে সবল হ'ব পাৰে, আৰু যিবিলাকে অলৰেডি সফল মহিলা আমাৰ গুৱাহাটীত আছে সিহঁতক মাতিছোঁ যাতে সিহঁতৰ নিজৰ লাইফৰ জাৰ্নিটো শ্বেয়াৰ কৰিব আৰু সকলোকে ইনস্পায়াৰ কৰিব পাৰিব। এনেকৈ আমাৰ এক্সিছ ব্ৰাঞ্চ উজাৰ বজাৰ যোনটো ব্ৰাঞ্চ হয় দেট ইজ বেছড বেচিকেলি ফৰ ৱুমেন। আমাৰ ইষ্টাৰ্ণ গ্লোব যোনটো আমাৰ এছ'চিয়েট আমাৰ অৰ্গেনাইজাৰ হয়, হোষ্ট হয়, তেওঁ আমাৰ যোন মডাৰেটৰো হয়, তেওঁৰ নিজৰ অৰ্গেনাইজেশ্যন হয়। লাইফ বেকাৰ যোন আমাৰ হোষ্ট হয় তেওঁ এজন মহিলা। আজি আমাৰ চাৰি পেনেলিষ্ট আমাৰ এজন যোন আমি স্পেচিয়েলিটি ক্লাব অফ চাৰ্টাৰ্ড একাউণ্টেণ্ট। আমাৰ যোন চাৰি পেনেলিষ্ট তাৰ এজন পেনেলিষ্ট তাইও চাৰ্টাৰ্ড একাউণ্টেণ্ট। আমাৰ গাইনকলজিষ্ট বহুত ভেৰাইট ফিল্ড অফ পেনেলিষ্ট আছে, নিজৰ ফিল্ডত চব